নমস্কাৰ ইছমাউনি হেলম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমাউনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আকৌ লৈ আহিছোঁ আপোনালোকৰ বাবে খুবেই ধুনীয়া ধুনীয়া পিয়ৰ মাটিহালৰ পৰা খুব ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়া দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব ঠিক আছে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ খুবেই ধুনীয়া মম লগা এযোৰ যোৰা এইখন আহিব চাদৰখনৰ আচলৰ ডিজাইনটো চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে গোটেই কামখিনি ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে এনেকৈ বুটা বচা থাকিব খুব ধুনীয়া হয় চাব পাৰে আৰু এইখন আহিব ইয়াৰে মেখেলাখন মেখেলাখন চাব পাৰে মেখেলাখনো পূৰা ওপৰলৈকে কামখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ কামখিনি প্ৰথমতে দি কৰা হৈছে আৰু এইকেইটা আহিব ইয়াৰ ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব এখন ইয়াৰ ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128 এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে তেনেকৈ ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু বহুত বেছি ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰ দি আৰু কাপোৰযোৰ কোৱালিটি বহুত বেছি ধুনীয়া হয় আৰু আহল বহল দীঘল থাকিব এইখন আহিব ইয়াৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ ভকেট গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু প্ৰাইচ আহিব মাত্ৰ 2750 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো ওপৰ স্ক্ৰীনত দিয়া আছে এইটো আপোনালোকে ভালকৈ চাই ল'ব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব এনেধৰণে এনেকৈ খুব ধুনীয়াকৈ চাইটাকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব আৰু আচলতে ডিজাইনটো বিচনী খাই কৰি ডাবুল খাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে খুব ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব এনেকৈ ধুনীয়া মম লগা হয় কাপোৰযোৰ আৰু এইখন আহিব ইয়াৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে বিচনী খাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2750 আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ চকলেট কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ কালাৰ চাব পাৰে আপোনালোকে বহুত বেছি ধুনীয়া হয় গোটেইকেইটা কালাৰ বহুত বেছি ধুনীয়া এইখন আহিব চাদৰখনৰ আচলতে যোনটো চাব পাৰে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা হৈছে খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব চাইটাকৈ ধুনীয়াকৈ আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব কোৱালিটি একদম বহুত বেছি ধুনীয়া হয় এইখন আহিব ইয়াৰে মেখেলাখনৰ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিকেইটাও খুব ধুনীয়াকৈ বিচনী গাই কৰি দিয়া হৈছে আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750 ল'ব পাৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গল্ডেন য়েল্লো কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখন চেল্ফ পাৰিত আহিব এনেকৈ খুব ধুনীয়াকৈ পাৰিটোত মাল্টি কালাৰ এনেধৰণে কৰি দিয়া হৈছে কামসমূহ আৰু চাদৰখনৰ গোটেই গাত ধুনীয়াকৈ মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰেদি আৰু আচলৰ ডিজাইনটো ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা হৈছে খুব ধুনীয়া মৰম লগা হয় চাব পাৰে আৰু আহল বহল দীঘল থাকিব কাপোৰযোৰ এইখন আহিব ইয়াৰে মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ ধুনীয়াকৈ এটা এনেকুৱা ধৰণৰ এটা পটি থাকিব প্ৰাইচ আহিব মাত্ৰ 2850 আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ মেৰুন কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ
এইখন আহিব চাদৰখন চাদৰখনৰ আচলতে কিন্তু খুব ধুনীয়া মন বাকৈ বিচনী ঘাই কৰি দিয়া হৈছে আৰু বিচনী ঘাই কৰি এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব গোটেই কামখিনি বহুত বেছি ধুনীয়াকৈ এনেধৰণে এনেকৈ আহিব আচল ডিজাইনটো আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ দুটা দুটাকৈ খুব ধুনীয়াকৈ বুটা অৱস্থা থাকিব মাল্টি কালাৰেদি ধুনীয়া হয় কাপোৰযোৰ চাব পাৰে আৰু এইখন আহিব ইয়াৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাইকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা পটি থাকিব এনেকুৱা ধৰণৰ এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ব্লেক কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে খুব বেছি ধুনীয়া হয় ওচৰৰ পৰা দেখুৱাই দিছোঁ পুৰা ধুনীয়াকৈ ফিনিচিঙত কৰা হৈছে চাব পাৰে বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আচলতে এনেকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ সৰু সৰু বুটা ধুনীয়াকৈ মাল্টি কালাৰ দি বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব খুব বেছি ধুনীয়া হয় কাপোৰযোৰ কোৱালিটি আপোনালোকে বহুত বেছি ভাল পাব আৰু এইখন আহিব মেখেলাখনটো ওপৰলৈকে কামখিনি কৰা থাকিব লগত থাকিব হেভিকৈ ব্লাউজৰ পিচ এইখন চাব পাৰে এইখন আহিব ব্লাউজৰ পিচ ব্লাউজৰ হাতত দিবলৈ পুৰা হেভিকৈ এনেধৰণে কাম কৰি দিয়া হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব পটিকেইটা কোৱালিটি খুব বেছি ধুনীয়া লাগিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব 3850 টকাতে ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ আচলতে চাব পাৰে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেধৰণে ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ বুটা বচা থাকিব মাল্টি কালাৰেদি একদম ধুনীয়া হয় কাপোৰযোৰ আৰু এইখন আহিব মেখেলাখনটো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু লগত থাকিব এইখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ বিচনী ঘাই এটা ফুলপটি থাকিব আৰু এইকেইটা আহিব ইয়াৰে চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ বিচনী ঘাই কৰি ফুলপটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ গল্ডেন য়েল্লো কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ তিনিটাকৈ ধুনীয়াকৈ মাল্টি কালাৰ এনেকৈ বুটা বচা থাকিব আৰু আচলতে ভকেট গাই কৰি দিয়া হৈছে আৰু ভকেট গাই কৰি গোটেই কামখিনি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে এনেকৈ খুব বেছি ধুনীয়া হয় আৰু এইখন আহিব ইয়াৰে মেখেলাখনো ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা চাব পাৰে খুব ধুনীয়াকৈ ভকেট গাই কৰি এনেধৰণে ফুলপটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ মাল্টি কালাৰ দি কামখিনি কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা বিচনী ঘাই এটা ফুলপটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰেড কালাৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেকৈ ঘনকৈ তিনিটাকৈ ধুনীয়াকৈ বুটা বচা থাকিব মাল্টি কালাৰ এনেকৈ ঘনকৈ গোটেই গাতে এনেধৰণে বুটা বচা থাকিব আৰু আচলতে এনেকৈ ভকেট গাই কৰি এনেধৰণে গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব খুব বেছি ধুনীয়া মন লগা হয় কাপোৰযোৰ চাব পাৰে আৰু এইখন আহিব মেখেলাখন পুৰা এনেকৈ আঁঠুৰ ওপৰলৈকে কামখিনি কৰা থাকিব আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা খুব ধুনীয়াকৈ এনেধৰণে ভকেট গাই কৰা থাকিব আৰু লগত থাকিব ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিবলৈ এটা বিচনী ঘাই এটা ভকেট গাই এটা ফুলপটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৱা এযোৰ দেখুৱাব লৈছোঁ এইখন চাব পাৰে বহুত বেছি ধুনীয়া হয় এইখন আহিব চাদৰখনৰ গোটেই গাতে মাজে মাজে এনেধৰণে বুটা বচা থাকিব পুৰা ঘনকৈ এনেকৈ মাল্টি কালাৰ দি এনেকৈ বুটা বচা থাকিব তিনিটা হয় খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু আচলতে চাব পাৰে বহুত বেছি ধুনীয়াকৈ এনেকৈ বিচনী ঘাই কৰি এনেধৰণে গোটেই কামখিনি ধুনীয়াকৈ মাল্টি কালাৰ দি কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ এনেধৰণে আহিব আচলতে আৰু এইখন আহিব মেখেলাখনো পুৰা ওপৰলৈকে কামখিনি কৰা থাকিব আৰু ইয়াৰ কামখিনি পটিকেইটা দি কৰা হৈছে আৰু এইকেইটা আহিব চাইডৰ পটিকেইটা বিচনী ঘাই কৰি ফুলপটি কৰি দিয়া হৈছে আৰু ধুনীয়াকৈ এনেধৰণে মাল্টি কালাৰ দি কামখিনি কৰা থাকিব
আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দি পেলাই এটা পিছ ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3850 ল'ব পাৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰিম আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ